নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ আজিৰ নতুন এটা ফাৰ্ষ্ট ভিডিঅ'টো হ'ল ৰিজনিঙৰ তো ৰিজনিঙৰ আমাৰ এটা সবতকৈ ডাঙৰ মেইন কনচেপ্ট এটা হৈছে ব্লাড ৰিজনিং আৰু মই ভিডিঅ'টো মানে কপিত কৰিছোঁ যাতে মানে ভালদৰে বুজি পায় মানে বহুতে কৈছে যে ব্লেক বৰ্ডত কৰিলে অলপ প্ৰব্লেম হৈ আছিলে সো মেথছবিলাক যেহেতু ব্লেক বৰ্ডত কৰিছোঁ আৰু মই প্ৰায় ট্ৰাই কৰিম যে ৰিজনিংবিলাক মই প্ৰায় মানে নিজৰ নোটবুকত মই কৰিবলৈ চেষ্টা কৰিম যাতে ভিডিঅ'টো ভাল হয় আৰু সকলোৱে যাতে সহজতে বুজি পায় তো ব্লাড ৰিলেশ্যনশ্বিপটো বহুত মানে এটা ক্ৰিটিকেল মেথছ হয় যিহেতু ৰিজনিঙৰ সবতকৈ ক্ৰিটিকেল হয় তো আমি অলপ বুজিব লাগিব কনচেপ্টটো বুজিব লাগিব এতিয়া আমাক কি কৈছে যে গোপালে কৈছে পইণ্টিং টু গোবিন্দক পইণ্ট কৰি হিজ ফাদাৰ মানে গোবিন্দৰ দেউতাক ইজ মাই ফাদাৰ্ছ অনলি চন মানে ইজ মাই ফাদাৰ্ছ অনলি চন হাউ ইজ গোপাল ৰিলেটেড টু গোবিন্দ মানে গোপাল আৰু গোবিন্দৰ হেৰিটো সম্বন্ধটো কি সুধিছে আৰু কুৱেশ্যনটো এছ.এছ.চিত এবাৰ 2012ত আহি গৈছে অ'কে এতিয়া কোনে কৈছে আমাক গোপালে কৈছে হয়নে চ' আমি গোপালটো লিখি ল'লোঁ গোপালে কাক পইণ্ট কৰি কৈছিলে যে গোপালে গোবিন্দক পইণ্ট কৰি কৈছিল যে গোবিন্দক কৈছে যে গোবিন্দ কোন হয় এতিয়া চোৱা গোপাল সে পইণ্টিং টু গোবিন্দক কৈছে যে হিজ ফাদাৰ তাৰ মানে গোবিন্দৰ দেউতাক ইজ মাই ফাদাৰ্ছ অনলি চন মানে হেৰি কি হৈছে মানে সেই গোপাল আৰু গোবিন্দৰ মাজত সম্বন্ধটো কি গম পালোঁ যে মানে বাপেক পুতেকৰ এটা সম্বন্ধ আছে তাৰপিছত আৰু কি কৈছে গোপাল ফাদাৰ কোন হৈছে গোপালৰ দেউতাক আমাক কি গম পালোঁ এইটো কেনেকৈ গম পালোঁ চোৱা পইণ্টিং টু দ্য গোবিন্দক যেতিয়া পইণ্ট কৰি কৈছে যে হিজ ফাদাৰ মানে তাৰ দেউতাক তাৰমানে হিজ ফাদাৰ তাৰ দেউতাক ইজ মাই ফাদাৰ্ছ অনলি চন মানে গোপাল মানে ইয়াৰ দেউতাক ইজ মাই ফাদাৰ মানে এই ফাদাৰৰ অনলি চন মানে গোপালৰ কোনো ভায়েক মানে ন' ব্ৰাদাৰ এই চেণ্টেঞ্চটো আমি কি বুজিলোঁ যে কোনো ব্ৰাদাৰ্ছ নাই মানে অকল মানে কোনে হ'ব অকল এতিয়া কি হ'ব গোপালে হ'ব এতিয়া সুধিছে যে গোপাল আৰু গোবিন্দৰ মাজৰ ৰিলেশ্যনটো কি তো আমাৰ শুদ্ধ উত্তৰটো হ'ব গোপাল আৰু গোবিন্দৰ মাজৰ শুদ্ধ ৰিলেশ্যনটো কি হ'ব এটাকে গোপাল এণ্ড গোবিন্দ ৰিলেশ্যন ইজ ফাদাৰ তো বহুত চিম্পল হয় তো আমি খালি বস্তুটো কিটিপটো বুজিব লাগে এতিয়া কি ক'লে আকৌ বুজাই দিছোঁ চোৱা পইণ্টিং টু গোবিন্দক পইণ্ট কৰি ক'লে যে হিজ ফাদাৰ মানে গোবিন্দৰ দেউতাক মানে এইটো গোবিন্দৰ দেউতাক ইজ মাই ফাদাৰ্ছ অনলি চন মানে গোপালৰ দেউতাকৰ অনলি চন মানে কোন হয় গোপালেই নহ'ব জানো অনলি চন যিহেতু আমাক ক'লে অনলি চন বুলি কোৱালে গোপালৰ ফাদাৰৰ অনলি চন মানে কি গোপালেই চ' আমাৰ কি গম পালোঁ যে গোপালৰ পুতেকৰ নাম কি গোবিন্দ এতিয়া সুধিছে কি গোপাল ৰিলেটেড টু গোবিন্দ মানে সুধিছে গোবিন্দৰ ক্ষেত্ৰত গোপাল কোন হয় এতিয়া গোবিন্দৰ ক্ষেত্ৰত গোপাল কোন হ'ব দেউতাক হ'ব চ' সেইকাৰণে আমি কি হ'ব এনচাৰটো ফাদাৰ হ'ব তেওঁলোকে বুজি পাইছে যদি বুজি পোৱা নাই তেন্তে তোমালোকে মোক সুধিব পাৰা চ' এইটো আমাৰ অলপ ফাৰ্ষ্ট কুৱেশ্যন যিহেতু অলপ ভিডিঅ'টো অলপ বেয়াও হ'ব পাৰে তো তোমালোকে বেয়া চাই নাপাবা তো আহা নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ আমাৰ নেক্সট কুৱেশ্যনটো আহিলে ইন্ট্ৰডিউচিং কবিক কি কৰিছে ইন্ট্ৰডিউচ কৰিছে কোনে ইন্ট্ৰডিউচ কৰিছে যে বিনা ছেড চি ইজ ছিষ্টাৰ মানে কবি কোন হয় চি ইজ ছিষ্টাৰ অফ মাই হাজবেণ্ড হেৰি কোনে ইন্ট্ৰডিউচ কৰিছিল বিনাই ইন্ট্ৰডিউচ কৰিছিল হয়নে বিনাই ইন্ট্ৰডিউচ কৰিছিল অফ মাই হাজবেণ্ডছ ৱাইফ চন ৱাইফৰ কি চন কোন ইন্ট্ৰডিউচিং কাক কৰিছিলে এতিয়া আমি এই পিছৰ লাইনটো আমি বুজিলোঁ যে বিনাই কাক কি কৰিছে যে বিনা ছেড চি ইজ ছিষ্টাৰ অফ মাই হাজবেণ্ড ৱাইফ চন মানে কোন হয় ছিষ্টাৰ এইটো ছিষ্টাৰ এতিয়া আমি প্ৰশ্নটো উল্টাকৈ বুজিম তে চোৱা চি ইজ এ ছিষ্টাৰ কাৰ ছিষ্টাৰ অফ মাই হাজবেণ্ড ৱাইফ তাৰপিছত ৱাইফ চনৰ
তো মানে কি হ'ব এটা খুৰিছে কি হাউ ইজ বিনা ৰিলেটেড টু কবি মানে বিনা এটা সিস্টাৰজনে কোন কাক হেৰি কৰিছিলে ইণ্ডিকেট কৰিছিলে কবিক কৰিছিলে এতিয়া আমাক খুৰিছে যে হাউ ইজ ৰিলেটেড টু ৰিলেটেড টু কবি এতিয়া আমাক খুৰিছে কবিৰ ক্ষেত্ৰত বিনা কোন হয় বিনা কোন হ'ব কবিৰ ক্ষেত্ৰত অবভিয়াছলি এনসাৰ আমাৰ কি হ'ব কবিৰ ক্ষেত্ৰত আমাৰ মাক হ'ব মাদাৰ সো এইটো বহুত সিম্পল হয় আৰু এই কোৱেশ্চনটো তোমালোকৰ এনেকুৱা নহয় যে মই বহুত সিম্পল কোৱেশ্চন কৰাই আছো এই কোৱেশ্চনটো এসএসসি সিজিএলত 2019 এটো কোৱেশ্চন আহি গৈছে সো মই যিমান পাৰো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ ডাউনলোড কৰিছো আৰু কোৱেশ্চনখিনি তোমালোকক কৰাবলৈ ট্ৰাই কৰিছো প্ৰশ্নটো বুজি লোৱা যে ইন্ট্ৰোডিউসিং কবিক যেতিয়া ইন্ট্ৰোডিউস কৰাইছে তেতিয়া বিনাই কৈছে সি ইজ এ সিস্টাৰ অফ মাই হাজবেণ্ড ওয়াইফ সন মানে হাজবেণ্ডৰ ঘৈণীয়েকৰ পুতেকৰ ভৈণীয়েক মানে কি কৰিছে যে হাজবেণ্ড মানে কি বিনাৰ হাজবেণ্ডৰ ওয়াইফ মানে কি হাজবেণ্ডৰ ওয়াইফ কোন হ'ব বিনা হয় সো বিনাৰ পুতেক আমি তললৈ আহিলো তলৰ ষ্টেজলৈ সো বিনাৰ পুতেকৰ কোন হয় ভৈণীয়েক বুলি কৈছে তো ভৈণীয়েক তেনেহলে বিনাৰ ল'ছলি কেইটা দুটা সো বিনাৰ ল'ছলি কেইটা দুটা তে কবি বিনা কোন হ'ব মাক হ'ব অবভিয়াছলি সো তোমালোকে বুজি পাইছে যদি তোমালোকৰ কিবা এইখিনি ডাউটছ আছে বা কিবা বুজি নোপোৱা আছে দেন তোমালোকে মোক কোৱেশ্চন কৰিব পাৰা সো আহা নেক্সট 3 নম্বৰ কোৱেশ্চনলৈ ওকে আমি 3 নম্বৰ কোৱেশ্চনটো আহিছো পইণ্টিং টুৱাৰ্ড এ ফটো মানে ফটো এখন পইণ্ট কৰি পেলাই ৰাকেশে কৈছে সি ইজ দা ডটাৰ অফ দা মানে ডটাৰ অফ দা অনলি সন অফ মাই গ্ৰেণ্ডমাদাৰ ডটাৰ বুলি কৈছে সো আমি ছোৱালী এজনীৰ কথা ধৰি লৈছো তো অনলি সন অফ মাই গ্ৰেণ্ডমাদাৰ হাউ ইজ দ্য গাৰ্ল ৰিলেটেড টু ৰাকেশ এতিয়া ডটাৰ বুলি কৈছে কাৰ ডটাৰ ওকে সৰি মিষ্টেক হৈ গ'ল ৰাকেশ কৈছে ৰাকেশৰ কি কৈছে ৰাকেশ আৰু ছোৱালীজনী কোন হ'ব দেউতাক কেইজন হ'ব দেউতাক এজনেই হ'ব ফাদাৰ কোন হ'ব এজনেই হ'ব কিয় এজন হ'ব বুলি ক'লে যে কিয় ক'লে কাৰণ অনলি সন অফ মাই গ্ৰেণ্ডমাদাৰ মানে কি মানে অনলি সন অফ মাই গ্ৰেণ্ডমাদাৰ আমাৰ গ্ৰেণ্ডমাদাৰৰ কি কৈছে অনলি সন মানে এজনেই তো মানে কি হ'ব আমাৰ একে ওপৰত থাকিব গ্ৰেণ্ডমাদাৰ যিহেতু এজনে পুতেক তেনেহ'লে ডক্টৰ ছোৱালীজনী আৰু ৰাকেশ কি হ'ব ছোৱালীজনী আৰু ৰাকেশ কি হ'ব সদায় বাইক ভৈণীয়েক হ'ব তো কিয়নো আমাৰ ইয়াত হ'ব পাৰে ৱাইফো হ'ব পাৰিলে কিন্তু ৱাইফ কিয় নহ'ল কাৰণ যিহেতু ছোৱালীজনী দেউতাকৰ জীয়েক বুলি কৈছে মানে নাতিনী আইতাকৰ কি কৈছে নাতিনীয়েক বুলি যিহেতু মেনশ্যন কৰিছে সেইকাৰণে কি নহ'ল ৱাইফ নহ'ল আৰু যদি মেনশ্যন নাথাকিলে তেনে আমি ৱাইফ বুলি ধৰিব পাৰিলেহেঁতেন বা চিষ্টাৰ বুলি ধৰিব পাৰিলেহেঁতেন কিন্তু এতিয়া মেনশ্যন যিহেতু কৰিছে চ' এনেকুৱা ক্ষেত্ৰত আমাৰ কি হ'ব সদায় চিষ্টাৰেই হ'ব কোৱেশ্চন বুজি পাইছে কাৰণ যে কোনে পইণ্ট কৰিছিল ৰাকেশে পইণ্ট কৰিতে ক'লে যে চি ইজ দ্য ডটাৰ অফ দ্য অনলি সন অফ মাই গ্ৰেণ্ডমাদাৰ মানে মোৰ আইতাৰ মোৰ চনৰ একমাত্ৰ ছোৱালী কোন হয় একমাত্ৰ ছোৱালী মানে ৰাকেশৰ ভৈণীয়েকৰ কথা ইয়াত কোৱা হৈছে এই কুৱেশ্যনটো আগতে আহি গৈছে চ' নেক্সট কুৱেশ্যনলৈ আহা নেক্সট কুৱেশ্যন 4 নম্বৰ লুকিং এট এ ওমেন চিটিং নেক্সট টু হিম অমিতে কৈছে দিছ ইজ দ্য চিষ্টাৰ অফ মাই হাজবেণ্ড ৱাইফ কাৰ ৱাইফ কৈছে হাজবেণ্ড অফ মাই ৱাইফ বুলি কৈছে নাই হাজবেণ্ড অফ অমিত ৱাইফৰ হাজবেণ্ডজনীৰ নাম গিৰিয়েকৰ নাম কি অমিত হ'ল চ' আমাক কি কৈছে যে লুকিং এট দ্য ওমেনজনী কাষত বহি থকা দেখি অমিতে কৈছে যে চি ইজ দ্য কি হয় চিষ্টাৰ মানে ওমেনজনী কাৰ লগত ৰিলেটেড কৰিছে ওমেনজনীক কাৰ লগত ৰিলেটেড কৰিছে হাজবেণ্ড অফ মাই ৱাইফ মানে হাজবেণ্ড অফ মাই ওমেন আমি কি লিখিম অমিত ৰিলেটেড উইথ কি লিখিছোঁ ওমেন তো সেই দুটাৰ মাজত সম্বন্ধ কি হ'ব চিষ্টাৰ হ'ব তো বুজি পাইছে যে কাৰণ আমাক ডাইৰেক্ট কৈছে যে চি ইজ দ্য চিষ্টাৰ ছোৱালীজনী কোন হয় চিষ্টাৰ হয় কাৰ চিষ্টাৰ হয় হাজবেণ্ড অফ মাই ৱাইফৰ কি হয় চিষ্টাৰ হয় চ' আমি এইটো বুজি পাইছোঁৱে চ' আমাৰ এনচাৰটো কি হ'ব চিষ্টাৰ হ'ব
এতিয়ালৈকে যোনে মোৰ ভিডিঅ'টো চাই আছে প্লিজ লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। যিহেতু মোৰ এইটো ৰিজনিঙৰ প্ৰথম ভিডিঅ' অলপ চাগে ভুল হ'বও পাৰে, তো তোমালোকে ক্ষমা কৰি দিবা। নেক্সট ভিডিঅ'ৰ পৰা যাতে মই ভালদৰে দিব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰিম। আৰু যদি তোমালোকৰ কিবা ডাউট থাকে বা ৰিজনিঙৰ কিবা কুৱেশ্যন থাকে তেন্তে তোমালোকে মোলৈ চেণ্ড কৰিবা। যিহেতু মোৰ অলপ বুজোৱাত যিহেতু অলপ প্ৰব্লেমেই হৈছে, তো নেক্সট ভিডিঅ'ৰ পৰা মই চেষ্টা কৰিম যাতে মই ভালদৰে যেনেকৈ মেথছ বুজাওঁ দেন মই তেনেকৈ ৰিজনিংখিনিও বুজাবলৈ চেষ্টা কৰিম। তো ধন্যবাদ আৰু নেক্সট ভিডিঅ' পাবলৈ ৱেইট কৰিবা।